নমস্কাৰ সকলোকে স্বাগতম জনাইছো। মই বৰ্তমানে উপস্থিত আছো ধুবুৰী যি বাছ ষ্টেণ্ডত উপস্থিত আছো। যি কালিৰ দিনটোত যি এক অস্বাভাৱিক পৰিস্থিতি বা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল সমগ্ৰ ধুবুৰী চহৰত। তাৰ পাছতে জিলা প্ৰশাসনে এক নিৰ্দেশনা জাৰি কৰিছিল, য'ত উল্লেখ কৰা হৈছিল যে কোনো ধৰণৰ দোকান পোহাৰ খোলা থাকিব নোৱাৰিব, বজাৰ হাট বজাৰ খোলা থাকিব নোৱাৰিব, অৱশ্যে জৰুৰীকালীন সেৱাসমূহ খোলা থাকিব। তাৰ পাছৰে পৰা আজি ৰাতিপুৱা যি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম। এইদৰে ৰাতিপুৱাৰে পৰা ধুবুৰীৰ যি বাছ ষ্টেণ্ড আছে, বাছ ষ্টেণ্ডৰ যি পৰিৱেশ দেখুৱাবলৈ যত্ন কৰিম। এই ৰাতিপুৱাৰে পৰা অৱশ্যে ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী চলাচল কৰি আছে। গাড়ী চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই, বাছ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই। আৰু অৱশ্যে ৰাতিপুৱাৰে পৰা স্কুল আদালত সকলোবোৰ খোলা আছে। স্কুল আদালতত ৰাইজৰ চলাচল আছে। যদিও এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, ধুবুৰী চহৰৰ সকলো বজাৰ ঘাট দোকান পোহাৰসমূহ এতিয়া বন্ধ কৰি দিয়া হৈছে। কেৱল মাত্ৰ দোকান পোহাৰ বন্ধ হৈছে, বজাৰ ঘাটসমূহ বন্ধ হৈছে, কিন্তু বাছ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা দিয়া নাই। আৰু যদি মুহূৰ্তত যদি ক'বলৈ যাওঁ, স্কুল কলেজো খোলা আছে আৰু অফিচ আদালতত ৰাইজে অহা যোৱা আৰম্ভ কৰিছে। আৰু ৰাতিপুৱাৰে পৰা ধুবুৰীত বাছ চলাচল অব্যাহত আছে। আৰু এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, বিভিন্নজনে উৰা বাতৰি সন্দৰ্ভত ফোন কৰিছিল। উৰা বাতৰিত যাতে আপোনালোকে কোনো কাণ নিদিয়ে। বৰ্তমান ধুবুৰীৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে, সুস্থভাৱে চলি আছে ধুবুৰীৰ পৰিৱেশ। গতিকে এই ক্ষেত্ৰত সকলো ৰাইজে প্ৰশাসনক আৰক্ষীক সহযোগ কৰি যে আগৰ পৰিৱেশ যাতে ঘূৰাই আনিব পাৰোঁ তাৰে চেষ্টা কৰিব লাগে। এই মুহূৰ্তত যদি ক'বলৈ যাওঁ, ধুবুৰীৰ পৰিস্থিতি বৰ্তমান নিয়ন্ত্ৰণত আছে। কালিৰ যিটো পৰিৱেশ আছিল তাৰ ক্ষেত্ৰত যদি আমি দেখিবলৈ যাওঁ, অলপ অৱনতি ঘটিছে ধুবুৰীৰ পৰিৱেশ সুস্থ পৰিৱেশ এই পৰ্যন্ত আছে। কিন্তু যদি ক'বলৈ যাওঁ, এই পৰ্যন্ত কোনো ধৰণৰ নিৰ্দেশনা জিলা প্ৰশাসনে জাৰি কৰা নাই দোকান পোহাৰৰ ক্ষেত্ৰত। কালি যি নিৰ্দেশনা আছিল, এই নিৰ্দেশনাও এই পৰ্যন্ত জাৰি আছে, এই নিৰ্দেশনাও চলি আছে। এই পৰ্যন্ত ধুবুৰীৰ সকলো দোকান পোহাৰ বন্ধ আছে, কিন্তু ৰাইজৰ চলাচলৰ ক্ষেত্ৰত কোনো বাধা দিয়া নাই। 4-5জন লোক একলগত সমবেত হ'ব নোৱাৰিব। যদিও এজন ব্যক্তিয়ে যিকোনো অঞ্চলত প্ৰৱেশ কৰিব পাৰিব, অহা যোৱা কৰিব পাৰিব। বাছ চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই, গাড়ী চলাচলৰ ক্ষেত্ৰত কোনো ধৰণৰ নিষেধাজ্ঞা নাই। কেৱল মাত্ৰ দোকান পোহাৰহে বন্ধৰ নিৰ্দেশনা জাৰি কৰিছে ধুবুৰী জিলা প্ৰশাসনে।